Funny Kidsland TV. এসময় এজনী অকণমানি ছোৱালী আছিল। পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু ব্যস্ত চহৰেবাৰৰ দৰে এখন চহৰত বাস কৰিছিল। তাই সাধু শুনি সঁচাকৈয়ে বৰ ভাল পাইছিল। পিছে তাইক সাধু শুনাবলৈ তাইৰ চিনাকি মানুহবোৰৰ হাতত একেবাৰে সময় নাথাকে। তাইৰ মাকে কয়, মোৰ এসোপা কাম কৰিবলৈ বাকী আছে। তাইৰ দেউতাকে কয়, মই এতিয়া বাতৰি কাকত পঢ়ি আছো। তাইৰ ককাজলেকেও কয়, তই বাৰু দেখা নাইনে যে মই এতিয়া ক্ৰিকেট খেলি আছো। মুঠৰ ওপৰত চহৰখনৰ সকলোৱেই নিজ নিজ কামত বৰ ব্যস্ত হৈ থাকে। সদায় কোনো মানুহৰে হাতত অকণো সময় নাথাকে। এদিনাখন সেই অকণমানি ছোৱালীজনীৰ স্কুললৈ এজনী নতুন বাইদেউ আহিল। বাইদেউজনী কিন্তু সেইখন স্কুলৰ শিক্ষয়িত্ৰী নাছিল আৰু স্কুলখনৰ ছাত্ৰীও নাছিল। স্কুলত পঢ়ি থকা ল'ৰা-ছোৱালীবোৰতকৈ সেই বাইদেউজনী বয়সত ডাঙৰ আছিল, আনহাতে স্কুলত পঢ়াই থকা বাইদেউবোৰতকৈ বয়সত সৰু আছিল। তেওঁৰ চকুহাল বৰ মৰমীয়াল আৰু মুখখনত অনবৰতে এটি মিচিকীয়া হাঁহি দেখিবলৈ পোৱা যায়। সেই বাইদেউজনী আহি স্কুলৰ ল'ৰা-ছোৱালীবোৰৰ বন্ধু হৈ পৰিল। তেওঁ আনকি স্কুলত পঢ়ুৱা বাইদেউ কেইগৰাকীৰো বন্ধু হৈ পৰিল। তাই বাইদেউজনীৰ ওচৰলৈ গৈ লাজকুৰীয়া ভাৱেৰে সুধিলে, বাইদেউ, তোমাৰ হাতত বাৰু অলপ সময় আছেনে? তুমি মোক এটা সাধু ক'ব পাৰিবানে? অকণমানি ছোৱালীজনীৰ কথা শুনি বাইদেউজনীয়ে স্কুলৰ বাৰাণ্ডাৰ মাটিত বহি ল'লে। তেওঁ ছোৱালীজনীৰ আগত হাবিৰ মাজত বাট হেৰুৱাই পেলোৱা সিংহ এটাৰ সাধু ক'বলৈ আৰম্ভ কৰিলে।